হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি শাক পাচলিখিনি মোৰ বাৰীৰ পৰা ল'লোঁ। চাওকচোন, লেচেৰা বেছি এটা নাই। এইফালে মাছ আনি দিলে মানুহজনে। এইফালে মই চব্জি পাচলিখিনি কাটি লৈছোঁ। যিহেতু ছোৱালীজনী বোলে ভাতকেৰেলা দি আলু দি পেলাই মাছ দি বনাব দিছে, তাই বোলে ভাল পাই খায়। এইফালে মই এইখিনি বেঙেনা, ভোল আৰু লেচেৰা মাহ, তাৰপিছত আলু এইখিনি কাটি লৈছোঁ। এইখিনিও মানে মাছৰ তৰকাৰী বনাম। এইখিনি ৰাতিৰ কাৰণে বনাই দিছোঁ আৰু যিহেতু ৰাতি আৰু নবনাওঁ, একেলগে দিনতে বনাই দিছোঁ। তাৰপিছত এইফালে মই মাছখিনি এইখিনি আকৌ মাছৰ তেলখিনি মই এক চাইডত ওলাই থৈছোঁ। এইখিনি তৰকাৰী দি দিম আৰু এইফালে মই কেৰাহীত তেল দি লৈছোঁ মাছকেইটা ভাজিম বুলি। এইফালে আৰু এটা কেৰাহীটো ইয়াতে তেল দি লৈছোঁ, মই এটা কেৰাহীত মাছ ভাজিম আৰু এটা কেৰাহীত তৰকাৰীখিনি এইফালে বহাই থ'ম। ধৰি লওক তেতিয়া মাছখিনি হৈ গ'লে মাছখিনি তৰকাৰীটোত দি দিম, নহ'লে মোৰ দেৰি হৈ গৈ আছে আজি, যিহেতু অলপ দেৰি হৈ গ'ল বজাৰ চজাৰ অনা। এইফালে মই কেৰাহীটোত ধুনীয়াকৈ অকণ আকৌ গেছটো অফ হৈ গৈছিলে নিজে নিজে, সেইটো আকৌ জ্বলাই লৈছোঁ। লৈ পেলাই এতিয়া মছলাখিনি দি দিলোঁ, পিঁয়াজখিনি ভাজি লৈ। তাৰপিছত এতিয়া ধুনীয়াকৈ এইখিনি তেল উঠি যোৱাৰ লগে লগে বিলাহী, বিলাহী, ভাতকেৰেলা আৰু আলুখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই মেলি এতিয়া অলপ সময় ঢাকনা মাৰি দিম, তেতিয়া গলিব আৰু তাৰপিছত মাছখিনি ধুনীয়াকৈ অকণ ওলটাই লৈছোঁ। আৰু মাছখিনি মোৰ মনত নাই, গেছটো জুইটো অকণ বঢ়াই নিদিলোঁ, মাছটো অলপ লাগি গ'ল জানে। মই কিন্তু আকৌ হেৰি কৰোঁ, পূৰা গেছটো বঢ়াই থওঁ, তেতিয়া মোৰ সহজ হয় আৰু সোনকালে হৈ যায়। দুই পিঠি ধুনীয়া কৰি পেলাই মাছৰ ধুনীয়া কৰি ভাজা হৈ যায়। তাৰপিছত মই এইফালে মাছখিনি ধুনীয়াকৈ ওলট পালট কৰি লৈছোঁ। এতিয়া এইখিনি দেখিছোঁ তলেদি কেঁচা হৈয়ে আছে। তাৰপিছত এইখিনি আকৌ ওলোটাই দিলোঁ, দি পেলাই এতিয়া আকৌ এইখিনি আকৌ নমাই দিম। তাৰপিছত এইখিনি এতিয়া হৈ গ'ল মোৰ, এইখিনিও ভাজা হৈ গ'ল ছাইডৰ। পিছত এইখিনি নমাই ল'ম এতিয়া। আৰু পিছতে এইটো দেখিছে ইমান দিগদাৰ লাগি আছিল, এখন হাতত মোবাইল, তাৰপিছত আৰু এনেই মোবাইলটো অঁতৰাই লৈ পিছত এইখিনি লগাই দিলোঁ, উঠাই পেলালোঁ। আৰু এইফালে বাকী কেইপিচো ভাজাত লগাই দিলোঁ। তাৰপিছত আমাৰ ছোৱালীজনী আকৌ মাছৰ মূৰটো খাই খুব ভাল পায়। তাই আকৌ আজি আকৌ সেইকাৰণে তাইৰ কাৰণে এক্সট্ৰা কৰি পেলাই এইকেইটা দি দিম আৰু তৰকাৰী, তাই খুব ভাল পাই খায়। এইফালে এই তৰকাৰীটোত মই পানী দি দিলোঁ। তাৰপিছত ইফালে মাছখিনি ভাজা হ'ল, এই কেৰাহীটোত ধুনীয়া কৰি পেলাই পিঁয়াজ চিয়াজ দি মছলা চছলা দি দিম। আৰু এতিয়া ধুনীয়া কৰি এইখিনি ৰাতিৰ কাৰণে একেবাৰে এইখিনি তৰকাৰীও বনাই দিছোঁ। যিহেতু আমাৰ ভাতকেৰেলা তৰকাৰীটো আমাৰ মানুহজনে দুবাৰ খাব নোৱাৰে, সেইকাৰণে ৰাতি সি সেইখিনি খাই দিব ধৰি লওক, থাকি গ'লে ছোৱালীও খাব পাৰিব, ছোৱালী যিহেতু ভাল পায়। আজি ইয়াত খালি বিলাহীটো আৰু আলুখিনিহে বাকী কিনা বজাৰৰ পৰা, বাকী দুটা ভোল পাইছোঁ গছৰ, দুজাতৰ লেচেৰা মাহ গছতে পাইছিলোঁ 4-5ডালমান, সেইকেইটা দি দিলোঁ। তাৰপিছত দেখিছোঁ গৈ পেলাই আপোনালোককতো প্ৰথমে বেঙেনা দেখুওৱা নাছিলোঁ, পিছত গছত গৈ পেলাই দেখোঁ কেইটামান 4টা বেঙেনা লাগি আছে, সেইকেইটাও আনি দি দিছোঁ। এই ঘৰত আৰু যেন তেন চলি গ'লে হ'ল, চবকেইটা অলপ অলপ, সেইকাৰণে একেলগে দি দিছিলোঁ। তাৰপিছত এইফালে মই মাছ কেইপিচ দি দিলোঁ ভাতকেৰেলাৰ তৰকাৰীটোত। তাৰপিছত এইখিনি মাছখিনি দি লৈ এতিয়া অকণমান সময় এতিয়া আকৌ ঢাকনা মাৰি থৈ দিম। তাৰপিছত এইফালে এইখিনিও অলপ আগত বহাই দিছিলোঁ যে, এইখিনিও এতিয়া ধুনীয়াকৈ মোৰ হৈ গ'লগৈ, পানী এৰি দিছে। চাওকচোন, মই আকৌ এনেকৈ ধুনীয়াকৈ ঢাকনা মাৰি সিজাই লওঁ, তাৰপিছতহে পানী দিওঁ, নহ'লে মোৰ সোৱাদ নাপাওঁ। আৰু মোৰ আম্মাই এনেকৈ বনাই দেখোঁ, আৰু মায়েতো গৰম পানী দিয়ে, মই গৰম পানী দিয়া নাই বাৰু, ঠাণ্ডা পানীয়ে দিছোঁ। এইফালে বাকী মাছ কেইপিচো দি দিলোঁ, দি পেলাই এইটো অকণ সময় ঢাকনা মাৰি থৈ দিম। তাৰপিছত এইফালে চাওকচোন, মই মাছৰ তৰকাৰীটো আপোনালোকক খুলি দিলোঁ, এয়া কি ধুনীয়া উতলি আছে। এইখিনি বাৰু এতিয়া হৈ গ'ল। এতিয়া নমাব লওঁতে ছোৱালীজনীয়ে মোক মাত লগাইছে, আমাৰ মুখৰ সন্মুখেদি একেবাৰে বান্দৰ দৌৰ মাৰিছে। সিহঁত দুটা ল'ৰা ছোৱালী খেলি আছে, মই ভয়তে ওলাই আহিছোঁ। পিছত দেখোঁ বান্দৰটো বোলে সিহঁতৰ আগেদি পেলাই দৌৰি গৈ পেলাই গুচি গ'লগৈ। তাৰপিছত মই কি কৰিছোঁ, গৈ পেলাই অকণ ভিডিঅ' কৰি দেখালোঁ। চাওকচোন বান্দৰটো, মই ভয়তে মই এনেই শুনাৰ মতে সৰু ল'ৰা ছোৱালী বোলে লৈ যায়গৈ। পিছত ছোৱালীজনীয়ে কৈছে, মা আমাৰ সন্মুখেদি গৈছে, আমাৰ বেক চাইডৰ পৰা, আৰু বান্দৰটো ইমান অসভ্য। তাৰপিছত মই ভাতকেইটা যেতিয়া ল'ম আৰু তেতিয়া আহি পেলাই শুনো, মোৰ মুৰ্গীয়ে কণী পাৰি থৈছিলে 16টা, তাৰপিছত মই তাৰে 6টা থৈ পেলাই মুৰ্গীজনীক 10টা উমনিত বহাই দিছোঁ, সেইকেইটা সি খাইছে, ইমান অসভ্য বান্দৰ। এইফালে মোৰ এইখিনি তৰকাৰীখিনিও মই বহাই থৈ বান্দৰডালক গৈছোঁ আগতে ভিডিঅ' কৰি চাবলৈ। তাৰপিছত এইখিনি তৰকাৰীখিনি এতিয়া উতলি আছে, এইখিনি এতিয়া মই নমাই দিম। এইখিনি আকৌ ভাতকেৰেলাৰ তৰকাৰীখিনি চাওকচোন, তেলখিনি কেনেকৈ উপঙি আছে, ইয়াত মই সেই মাছৰ তেলখিনি দি দিছিলোঁ। তাৰপিছত এইখিনিও কি ধুনীয়াকৈ উতলি আছে, চাওকচোন। এতিয়া দুটা তৰকাৰী মই নমাই দিলোঁ, আৰু ভাতটো অকণ দেৰিকৈ বনাইছিলোঁ। আৰু আমাৰ 3জনৰ কাৰণে ল'লোঁ। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ।